সকল আজি দুটা বিশেষ বিষয়ক লৈ আমি ৰাইজৰ দলে এই সংবাদমেল সম্বোধন কৰিছো। প্ৰথম বিষয়টো হ'ল যে আমি ৰাইজৰ দলে যোৱা 21 নৱেম্বৰ তাৰিখে এক সংবাদমেল সম্বোধন কৰিছিল আৰু সংবাদমেল সম্বোধন কৰি আমি আমেৰিকাৰ আদালতত ব্যাপক যি উৎকোচ কেলেংকাৰী ভাৰতত বিদ্যুৎ ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত সংঘটিত হোৱা বুলি তথ্য সহকাৰে প্ৰমাণিত হৈছিল। আদানী গ্ৰীণ আৰু এজিউৰ পাৱাৰ নামৰ দুটা কোম্পানীয়ে বিদ্যুৎ বিক্ৰীৰ বাবে অসমৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন চৰকাৰী ব্যক্তিক প্ৰায় 2029 কোটি টকাৰ উৎকোচ প্ৰদান কৰিছিল। এই কথা তথ্য সহকাৰে প্ৰমাণিত হৈছিল আৰু অসম চৰকাৰেও APDCLও সেই কেলেংকাৰীত সাঙুৰ খোৱা এজিৰ পাৱাৰ প্ৰাইভেটৰ লগত বিদ্যুৎ ক্ৰয় চুক্তি স্বাক্ষৰ কৰিছিল আৰু সেইকাৰণে আমি মুখ্যমন্ত্ৰী সহ শক্তি বিভাগৰ সকলো বৰমূৰীয়াক তদন্তৰ আওতালৈ আনি এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছিল। আমি সংবাদমেল সম্বোধন কৰা প্ৰায় 9 দিনৰ পিছত কালি আমি দেখা পালোঁ যে আমাৰ অসমত APDCL এটা স্পষ্টীকৰণ দিছে আৰু APDCLৰ সেই স্পষ্টীকৰণটোৰ ভিত্তিত কালি আমি দেখা পালোঁ বিভিন্ন ছ'চিয়েল মিডিয়াত বিজেপি আসাম প্ৰদেশ বা বিভিন্ন তেখেতসকলৰ নেতা মন্ত্ৰী বিধায়ক সাংসদে এই বাতৰিটো এক ভুৱা আৰু ভিত্তিহীন বাতৰি বুলি প্ৰচাৰ কৰিছে। APDCLে স্পষ্টীকৰণ প্ৰকাশ কৰি কৈছিল যে যোৱা 22/11/2024 তাৰিখে অসমীয়া প্ৰতিদিন কাকতৰ গুৱাহাটী সংস্কৰণত প্ৰকাশিত আমেৰিকাত অভিযুক্ত এজিৰ পাৱাৰে অসমত আৰম্ভ কৰিছে সৌৰশক্তি প্ৰকল্প শীৰ্ষক বাতৰিত উল্লেখ কৰা সকলো অভিযোগ ভিত্তিহীন আৰু বিভ্ৰান্তিকৰ। অসমৰ বিদ্যুৎ প্ৰকল্পৰ সৈতে আমেৰিকাৰ আদালতৰ বিচাৰৰ কোনো সম্পৰ্ক নাই। অসম ডিস্কম APDCLৰ কোনো বিদ্যুৎ ক্ৰয়ৰ উঠৰ সৈতে কোনো সম্পৰ্ক নাই। আদালতৰ নিৰ্দেশৰ পৰা উদ্ধৃত সামগ্ৰীসমূহ অসমৰ প্ৰেক্ষাপটত কোনো প্ৰাসংগিকতা নাই। আমেৰিকাৰ আদালতৰ নিৰ্দেশত অসমৰ কোনো উল্লেখ নাই। আমেৰিকাৰ আদালতৰ ৰায়দানক উদ্ধৃতি দি উত্থাপন কৰা সকলো অভিযোগ ভিত্তিহীন। অসমৰ এজিৰ পাৱাৰৰ সৌৰশক্তি প্ৰকল্প 2018 চনত প্ৰদান কৰা হৈছিল। এই প্ৰকল্পসমূহৰ পৰা শুল্কও গড় মূল্যতকৈ বহু কম আছিল আৰু একে শুল্ক কোনো ধৰণৰ বৃদ্ধি নোহোৱাকৈ অনাগত 25 বছৰ ধৰি স্থিৰ হৈ থাকিব। অসমত এজিৰ পাৱাৰে নিৰ্মাণ কৰা শক্তি প্ৰকল্পসমূহৰ আদানী গ্ৰীণ আদিৰ দৰে আন কোনো সত্তাৰ লগত কোনো সম্পৰ্ক নাই। গতিকে ওপৰত উল্লেখিত বাতৰিৰ প্ৰতিক্ৰিয়া হিচাপে অসম শক্তি বিতৰণ কোম্পানী সমিতিৰ পৰা বৃহত্তৰ ৰাইজৰ স্বাৰ্থত এই স্পষ্টীকৰণ প্ৰদান কৰা হ'ল। এই স্পষ্টীকৰণ 9 দিনৰ পিছত APDCLে কিয় দিছিলে তাৰ লগে লগে কিয় নিদিলে সেয়া অত্যন্ত ৰহস্যজনক। আৰু তাৰপিছত আমি দেখুৱাইছোঁ যে কেনেকৈ বিজেপি অসম প্ৰদেশৰ অফিচিয়েল পেজৰ পৰা তেখেতসকলৰ বিভিন্ন নেতা মন্ত্ৰীৰ ছ'চিয়েল হেণ্ডেলৰ পৰা এই বিষয়টো এটা ভুৱা নিউজ বুলি কালিৰ পৰা প্ৰচাৰ চলাব বিচৰা হৈছে। কিন্তু আমি আজি ৰাইজৰ দলে যিহেতু অসমীয়াৰ প্ৰতিদিনৰ কথা কোৱা হৈছিল যদিও অসমীয়াৰ প্ৰতিদিনে এই বাতৰিটো সম্প্ৰচাৰ কৰিছিল আমি ৰাইজৰ দলে দিয়া সংবাদমেলৰ ওপৰত ভিত্তি কৰি আৰু যে আমি ৰাইজৰ দলে পুনৰ দৃঢ়তা আৰু অত্যন্ত স্পষ্টভাৱে আমি ক'ব বিচাৰোঁ যে APDCLৰ যি এই স্পষ্টীকৰণ সেই স্পষ্টীকৰণৰ জৰিয়তে অসমভাষীক আভুৱা বাঢ়িব বিচৰা হৈছে। আজি আমি ৰাইজৰ দলে পুনৰ স্পষ্ট আৰু দৃঢ়তাৰে কওঁ যে অন্ধ্ৰপ্ৰদেশত যেনেকৈ বিদ্যুৎ ক্ৰয়ৰ নামত কেলেংকাৰী সংঘটিত হৈছিল 1 মেগাৱাটত 25 লাখ টকাকৈ সৰ্বমুঠ 17,750 কোটি টকাৰ উৎকোচ কেলেংকাৰী সংঘটিত হৈছিল। অসমতো বিদ্যুৎ ক্ৰয়ৰ নামত এই ধৰণৰ কেনেকুৱা ধৰণৰ কেলেংকাৰী সংঘটিত হোৱাৰ সম্ভাৱনাই প্ৰবল। গতিকে অসমৰ এই শক্তি ক্ৰয় বিক্ৰয়ৰ বিষয়টোক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সহ শক্তি বিভাগৰ সকলো বৰমূৰীয়াক তদন্তৰ আওতালৈ আনিবলৈ আজি আমি পুনৰ দাবী উত্থাপন কৰিম। মই প্ৰথমেই সংবাদ মাধ্যম বা অসমৰ ৰাইজক এই সৌৰশক্তি ক্ৰয়ৰ বিক্ৰয়ৰ যি বৃহৎ কেলেংকাৰী সংঘটিত হৈছে, যি কেলেংকাৰীক লৈ সংসদ অচল হৈ পৰিছে, দুইখন সংসদ, তাৰপিছতো নৰেন্দ্ৰ মোদী চৰকাৰে এই বিষয়টোত কোনো ধৰণৰ স্থিতি প্ৰকাশ কৰা নাই। এইটো এটা বৃহৎ কেলেংকাৰী, ভাৰতৰ ইতিহাসৰ সৰ্ববৃহৎ উৎকোচ কেলেংকাৰী কাণ্ড হিচাপে সংঘটিত হৈছে আৰু অসমতো এই কেলেংকাৰী হোৱাৰ পূৰ্ণ সম্ভাৱনা আমি ব্যক্ত কৰিছোঁ। প্ৰথমে আপোনালোকে ক্ৰনলজিটো বুজি পালেই গম পাব যে অসমত এই কেলেংকাৰী সংঘটিত হোৱাৰ সম্ভাৱনা কিমান প্ৰবল। 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰীৰ শাসনলৈ আহিল, নৰেন্দ্ৰ মোদীয়ে 175 গিগাৱাট সৌৰশক্তি
ভাৰতত উৎপাদনৰ এক বৃহৎ ঘোষণা কৰিলে আৰু 2015 চনত মোদীৰ বন্ধু বুলি সৰ্বত্ৰ অভিযোগ উত্থাপন কৰি অহা গৌতম আদানীয়ে আদানী গ্ৰীণ এনাৰ্জি প্ৰাইভেট লিমিটেড নামৰ সৌৰশক্তি উৎপাদন কৰাৰ এটা কোম্পানী প্ৰতিষ্ঠা কৰিলে আৰু 2019 চনত সোলাৰ এনাৰ্জি কৰ্পোৰেশ্যন অফ ইণ্ডিয়া লিমিটেডে নিবিদা প্ৰকাশ কৰিলে সৌৰশক্তি উৎপাদন কৰি বিক্ৰী কৰিবৰ কাৰণে আৰু দুটা কোম্পানী ইয়াতে নিৰ্বাচিত হৈছিলে এটা হৈছে আদানীৰ গ্ৰীণ এনাৰ্জি প্ৰাইভেট লিমিটেড আৰু আনটো হৈছে এজিউৰ পাৱাৰ কৰ্পোৰেশ্যন প্ৰাইভেট লিমিটেড তাৰ পিছত চুক্তিটো আছিল যে এনেকুৱা যে আদানী গ্ৰীণ আৰু এজিউৰ পাৱাৰ কৰ্পোৰেশ্যনে সৌৰশক্তি উৎপাদন কৰিব এই সৌৰশক্তি আদানী গ্ৰীণ আৰু এজিউৰে সোলাৰ এনাৰ্জি কৰ্পোৰেশ্যন অফ ইণ্ডিয়াক বিক্ৰী কৰিব আৰু সোলাৰ এনাৰ্জি কৰ্পোৰেশ্যন ইণ্ডিয়াৰ পৰা বিভিন্ন ৰাজ্যত এই বিদ্যুৎবিলাক ক্ৰয় কৰিব এইটো আছিল সিস্টেম যেতিয়া আদানী গ্ৰীণ এনাৰ্জি আৰু এজিউৰে এই চুক্তি লাভ কৰিলে নিবিদাত নিৰ্বাচিত হ'ল তাৰ পিছত তেখেতসকলে সেকিৰ লগত চুক্তি কৰিলে পাৱাৰ পাৰ্চেজ এগ্ৰিমেণ্ট কৰিলে তাৰপিছত যেতিয়া সেকিয়ে এই বিদ্যুৎবিলাক বিভিন্ন ৰাজ্যত বিকিবলৈ গ'ল তেতিয়া কোনো ৰাজ্যই এইবিলাক কিনিবলৈ সন্মতি প্ৰকাশ নকৰিলে কাৰণ ইয়াৰ মূল্য বহুত বেছি আছিল তেতিয়া আদানীয়ে কি ক'লে যে আদানীয়ে ক'লে যে উৎকোচৰ বিনিময়ত এই বিদ্যুৎবিলাক অসমত ভাৰতত ক্ৰয় কৰাব লাগিব সেইকাৰণে তেখেতসকলে এখন উৎকোচ আঁচনি বাইবেৰী স্কিম তেখেতসকলে ল'লে আৰু বিভিন্ন ৰাজ্যই তেখেতসকলে উৎকোচ দি উচ্চ দাৰত সেকিৰ পৰা বিদ্যুৎ ক্ৰয় কৰিবৰ কাৰণে ৰাজ্যবিলাকক সন্মান কৰিলে এইদৰে অন্ধ্ৰপ্ৰদেশত 1750 কোটি টকাৰ কেলেংকাৰী সংঘটিত হ'ল বুলি আমেৰিকাৰ আদালতৰ তথ্যত অতি স্পষ্টভাৱে উল্লেখ হৈ আছে এতিয়া আমেৰিকাৰ আদালতৰ তথ্যত এই কথা উল্লেখ আছে যে কেৱল অন্ধ্ৰপ্ৰদেশতে এই কেলেংকাৰী সংঘটিত হোৱা নাই তাত অতি স্পষ্টভাৱে উল্লেখ আছে যে নিউমেৰাছ ষ্টেটত এই কেলেংকাৰী সংঘটিত হৈছে নিউমেৰাছ ষ্টেটত আপোনাৰ ব্ৰাইব প্ৰদান কৰা হৈছে গতিকে এতিয়া নিউমেৰাছ ষ্টেটবিলাক কোনবিলাক তাত কিন্তু ইয়াত উল্লেখ নাই অন্ধ্ৰপ্ৰদেশৰ নামটো আছে বাকী অন্যান্য বিভিন্ন ৰাজ্যৰ কথা যেটো ইয়াত উল্লেখ নাই আৰু অসমেও যেহেতু এজিউৰ পাৱাৰৰ পৰাও বিদ্যুৎ ক্ৰয় কৰিছে আৰু সোলাৰ এনাৰ্জি কৰ্পোৰেশ্যন ইণ্ডিয়াৰ পৰাও বিদ্যুৎ ক্ৰয় কৰিছে গতিকে আমি ভাবো যে এই নিউমেৰাছ যি ষ্টেট আছে সেই নিউমেৰাছ ষ্টেটত অসমৰ নামটো সোমাই থকাৰ সম্ভাৱনা প্ৰবল সেইকাৰণে আমি সেইদিনা উত্থাপন কৰিছিলোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সহ শক্তি বিভাগৰ সকলো বৰমূৰীয়াক তদন্তৰ আওতালৈ আনিব লাগে নিউমেৰাছ ষ্টেটত অসমৰ নাম সোমাই থকাৰ সম্ভাৱনা প্ৰবল এতিয়া মই পুনৰ ক্ৰনলজিলৈ ঘূৰি যাওঁ এই যে গৌতম আদানীয়ে ক'লে এইবিলাক কথা আমি আসলে মুখৰ ভিত্তিত কথাবিলাক কৈ থকা নাই এইবিলাক মই আমেৰিকাৰ আদালতৰ তথ্যৰ ভিত্তিত কথা কৈ আছো আমেৰিকাৰ আদালতৰ 28 নম্বৰ দফাত 58 নম্বৰ দফাত অতি স্পষ্টভাৱে কৈছে যে প্ৰতি মেগাৱাটত 25 লাখ টকাকৈ উৎকোচ দিয়াৰ কাৰণে আদানীয়ে ব্ৰাইবেৰী স্কিম লৈছিলে আদানীয়ে ব্যক্তিগতভাৱে আদানী গ্ৰীণ এনাৰ্জি আৰু এজিউৰ পাৱাৰ প্ৰাইভেট লিমিটেডৰ হৈ বিভিন্ন ৰাজ্য চৰকাৰৰ চৰকাৰী ব্যক্তিক নিজেই এই উৎকোচৰ অফাৰ দিয়াৰ কাৰণে ব্ৰাইব অফাৰ কৰাৰ কাৰণে দায়িত্ব লৈছিল আৰু এইবিলাক চলি থকাৰ পাছতেই আদানী অসমলৈ আহে 25 ফেব্ৰুৱাৰী 2022 এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিছে গৌতম আদানী আৰু তাৰ পিছত 2023 চনৰ 25 ছেপ্টেম্বৰত সোলাৰ এনাৰ্জি কৰ্পোৰেশ্যন অফ ইণ্ডিয়াৰ সৈতে অসমৰ বিদ্যুৎ কৰ এখন চুক্তি স্বাক্ষৰিত হয় 100 মেগাৱাটৰ কাৰ লগত চুক্তি স্বাক্ষৰিত হয় সোলাৰ এনাৰ্জি কৰ্পোৰেশ্যন ইণ্ডিয়া লিমিটেডৰ সোলাৰ এনাৰ্জি কৰ্পোৰেশ্যন কোন যে যাক পৰা অধিক দামত বিদ্যুৎ কৰিবৰ কাৰণে গৌতম আদানীয়ে ৰাজ্যকৈ ঘুষ দি আহিছিল আৰু যি গৌতম আদানী অসমলৈ আহিছিল এই ক্ৰনলজি অতি স্পষ্টভাৱে প্ৰমাণ কৰি দিছে যে সোলাৰ এনাৰ্জি কৰ্পোৰেশ্যন অফ ইণ্ডিয়াৰ পৰা যি 100 মেগাৱাট বিদ্যুৎ ক্ৰয় কৰা হৈছিল এই 100 মেগাৱাট বিদ্যুৎ ক্ৰয়ত গৌতম আদানীৰ হাত থকাৰ সম্ভাৱনা প্ৰবল কাৰণ গৌতম আদানীয়ে দায়িত্ব লৈছিল যে সোলাৰ এনাৰ্জি কৰ্পোৰেশ্যনৰ পৰা অধিক দামত বিদ্যুৎ ক্ৰয় কৰিবৰ কাৰণে বিভিন্ন ৰাজ্য চৰকাৰৰ চৰকাৰী ব্যক্তিক তেখেতে উৎকোচ প্ৰদান কৰিব আৰু এই দায়িত্ব লোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিছে আৰু তাৰ পিছত অসম চৰকাৰৰ সোলাৰ এনাৰ্জি কৰ্পোৰেশ্যন ইণ্ডিয়াৰ সৈতে 100 মেগাৱাটৰ বিদ্যুৎ ক্ৰয়ৰ চুক্তি স্বাক্ষৰ হৈছে আৰু গৌতম আদানী 1 মেগাৱাটত 25 লাখ টকাকৈ উৎকোচ দিয়াৰ কথা কৈছিল যদি আমি তেনেদৰে ভাবো অসমত যদি উৎকোচ কেলেংকাৰী সংঘটিত হৈছে তেনেহলে 25 মেগাৱাট 1 মেগাৱাটত 25 লাখ টকা হলে 100 মেগাৱাটত এয়া প্ৰায় 100 কোটি টকা উৎকোচ কেলেংকাৰী সংঘটিত অসমত হোৱাৰ সম্ভাৱনা প্ৰবল বুলি আমি ভাবো
গতিকে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক APDCLক দাবী উত্থাপন কৰিছোঁ যে আপোনালোক যদি সঁচাকৈ স্বচ্ছ তেনেহ'লে শক্তি বিভাগৰ লগত APDCLৰ লগত যিমানবিলাক সংস্থাৰ পাৱাৰ পাৰ্চেছ এগ্ৰিমেণ্ট হৈছে শক্তি ক্ৰয়ৰ চুক্তি হৈছে সকলো চুক্তিবিলাক আপোনালোকে ৰাজহুৱা কৰক আজি মই এই সংবাদমেললৈ অহাৰ আগতে আজি এখন RTI মই প্ৰেৰণ কৰি থৈ আহিছোঁ APDCLলৈ যে সকলো পাৱাৰ পাৰ্চেছ এগ্ৰিমেণ্ট এজিঅ'ৰ লগত হোৱা পাৱাৰ পাৰ্চেছ এগ্ৰিমেণ্ট সোলাৰ এনাৰ্জি কৰ্পোৰেশ্যন অফ ইণ্ডিয়াৰ লগত হোৱা পাৱাৰ পাৰ্চেছ এগ্ৰিমেণ্টসমূহ বিচাৰি আপোনালোক যদি স্বচ্ছ হয় নিকা হয় আমি ভাবোঁ যে আমাক আপোনালোকে এই তথ্যবিলাক প্ৰদান কৰিব তেতিয়া দুধ কাপ পানী হৈ যাব আৰু এটা তথ্য আপোনাক দিলে আৰু এটা কথা আমি আৰু এটা কথাই যে কেলেংকাৰী হোৱাৰ সম্ভাৱনা প্ৰবল সেয়া উদ্ৰেক কৰি তুলিছে আমি দেখা পাইছোঁ যে অসম চৰকাৰ হয় এজিঅ'ৰ লগতো চুক্তি কৰিছে আৰু সোলাৰ এনাৰ্জি কৰ্পোৰেশ্যন অফ ইণ্ডিয়াৰ লগতো চুক্তি কৰিছে এজিঅ'ৰ লগত প্ৰতি কিলোৱাটত 3 টকা 34 পইচা দৰত সৌৰশক্তি ক্ৰয় কৰা চুক্তি স্বাক্ষৰিত কৰিছে আৰু সোলাৰ এনাৰ্জি কৰ্পোৰেশ্যন অফ ইণ্ডিয়াৰ পৰা কিন্তু তাতকৈ প্ৰায় দুগুণ দামত 6 টকা 27 পইচাত 1 কিলোৱাটত ক্ৰয় কৰাৰ চুক্তি স্বাক্ষৰ কৰিছে 25 বছৰৰ কাৰণে এই সোলাৰ এনাৰ্জি কৰ্পোৰেশ্যন অফ ইণ্ডিয়াক এই সৌৰশক্তি কোনে যোগান ধৰিব এই সৌৰশক্তি যোগান ধৰিব আদানী গ্ৰীণ এনাৰ্জি আৰু এজিঅ'ৰ কৰ্পোৰেশ্যনে সেই একেই এজিঅ'ৰ কৰ্পোৰেশ্যনৰ পৰা 3 টকা 34 পইচাত বিদ্যুৎ ক্ৰয় কৰিছে আৰু সেই একেই এজিঅ'ৰ কৰ্পোৰেশ্যন আৰু আদানী গ্ৰীণ এনাৰ্জি দিয়া সৌৰশক্তি সোলাৰ এনাৰ্জি কৰ্পোৰেশ্যন অফ ইণ্ডিয়াৰ পৰা 6 টকা 27 পইচা দৰত ক্ৰয় কৰিছে এইটো দেখি আমি ভাবোঁ কেলেংকাৰীটো মোটামুটি প্ৰমাণ হৈ গৈছে এই এগ্ৰিমেণ্টবিলাকৰ পৰা আৰু সেইকাৰণে মই APDCLক কৈছোঁ যে যিবিলাক পাৱাৰ পাৰ্চেছ এগ্ৰিমেণ্ট হৈছে আজি আমি আপোনালোকক RTIৰ জৰিয়তে বিচাৰিছোঁ সেইবিলাক প্ৰদান কৰক তেতিয়া আমি গম পাম যে এই কেলেংকাৰী সংগঠিত হৈছে নে নাই হোৱা আৰু আপোনালোকে হয়তো এইবিলাক কিবা ট্ৰেড চিক্ৰেট আমুক চিক্ৰেট কৰি নিদিব পাৰে কিন্তু বৃহত্তৰ স্বাৰ্থ জড়িত হৈছে এইবিলাক দিব লাগে আমি ভাবোঁ যে এইবিলাক যদি আপোনালোকৰ সৎ সাহস আছে আমাক দিবই নালাগে আপোনালোকে ৰাজহুৱা কৰি দিয়ক যিমানবিলাক পাৱাৰ পাৰ্চেছ এগ্ৰিমেণ্ট হৈছে বিভিন্ন শক্তি কোম্পানীৰ লগত গতিকে আমেৰিকাত উন্মোচিত হোৱা ভাৰতৰ ইতিহাসৰ আটাইতকৈ সৰ্ববৃহৎ উৎকোচ কেলেংকাৰী যি কেলেংকাৰী বিদ্যুৎ ক্ৰয়ৰ নামত সংগঠিত হৈছে যি কেলেংকাৰীত 1 মেগাৱাটত বিদ্যুৎ ক্ৰয়ৰ নামত 25 লাখ টকাকৈ উৎকোচ দিয়া হৈছে যি কেলেংকাৰীত আদানী গ্ৰীণ এনাৰ্জি এজিঅ'ৰ পাৱাৰ কৰ্পোৰেশ্যন জড়িত হৈ আছিলে যি কেলেংকাৰী আদানী গ্ৰীণ এনাৰ্জি আৰু এজিঅ'ৰ কৰ্পোৰেশ্যনে সোলাৰ এনাৰ্জি কৰ্পোৰেশ্যনৰ জৰিয়তে কৰিছিলে যি কেলেংকাৰীত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ নাম সাঙুৰ খাই পৰিছে যি কেলেংকাৰীৰ কথা আমেৰিকাৰ আদালতৰ 50 পৃষ্ঠাৰ 54 পৃষ্ঠাৰ প্ৰতিবেদনত প্ৰতিটো পৃষ্ঠাৰ প্ৰতিটো দফাতে উল্লেখিত হৈ আছে সেই একেটা কেলেংকাৰীতে অসমৰ শক্তি বিভাগৰ বিদ্যুৎ ক্ৰয়ৰ কেলেংকাৰী সোমাই থকাৰ সম্ভাৱনা প্ৰবল বুলি আমি যে পুনৰ দাবী উত্থাপন কৰিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জড়িত হৈ থকাৰ সম্ভাৱনা প্ৰবল বুলি আমি দাবী উত্থাপন কৰিছোঁ এই যিবিলাক নিউমেৰাছ ষ্টেটত উৎকোচ প্ৰদান কৰা বুলি কৈছে সেই নিউমেৰাছ ষ্টেটৰ ভিতৰত অসমৰ নাম সোমাই থকাৰ সম্ভাৱনা প্ৰবল বুলি আমি অনুমান কৰিছোঁ সেইকাৰণে আমি এই কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই কেলেংকাৰী তদন্তৰ আওতালৈ অনাৰ দাবী উত্থাপন কৰিছোঁ আৰু যদি সৎ সাহস আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আৰু APDCLক যিমানবিলাক পাৱাৰ পাৰ্চেছ এগ্ৰিমেণ্ট হৈছে সকলোবিলাক ৰাজহুৱা কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ আৰু যদি ৰাজহুৱা উত্থাপন নকৰে মই কৰা এই RTI উত্তৰৰ প্ৰতিবেদন আমাক দিবলৈ আমি দাবী উত্থাপন কৰিছোঁ এইদৰে এক আভুৱা ভৰা ৰাইজক বিপথে দিয়া স্পষ্টীকৰণেৰে আপোনালোকে এই কেলেংকাৰীটোৰ পৰা আপোনালোকৰ গা এৰা দিব বিচাৰিলে নহ'ব আপোনালোকৰ গা এৰা দিলেও ইতিমধ্যে অসমৰ মানুহৰ মাজত এই কথা মোটামুটি প্ৰতিষ্ঠিত হৈ গৈছে কাৰণ বিজেপিটোৰ কেলেংকাৰীৰ অন্ত নাই গতিকে যে বিদ্যুৎ ক্ৰয়ৰ নামত যে কেলেংকাৰী সংগঠিত হৈছে অসমৰ মানুহে ইতিমধ্যে বুজি পাই গৈছে এই কেলেংকাৰীৰ দাগ ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাৰ বগা চোলাত লাগিছে এই দাগ কেতিয়াও হিমন্ত বিশ্ব শৰ্মাৰ গাৰ পৰা নাযায় যেনেকৈ লুই বাজাৰ কেলেংকাৰীৰ আপোনাৰ নাম এতিয়ালৈকে স্পষ্টভাৱে প্ৰমাণিত হোৱা নাই যদিও আদালতত আপোনাৰ আমেৰিকাৰ আদালতৰ নিচিনা আপোনাৰ নাম এতিয়াও থাকিব পাৰে লুই বাজাৰ কেলেংকাৰীৰ দাগ যেনেকৈ আপোনাৰ গাৰ পৰা নাযায় সাৰদা কেলেংকাৰীৰ দাগ যেনেকৈ আপোনাৰ গাৰ পৰা নাযায় উত্তৰ কাছাৰ 1000 কোটি টকীয়া কেলেংকাৰী দাগ যেনেকৈ আপোনাৰ গাৰ পৰা নাযায় ঠিক তদ্ৰুপ আদানী আৰু এজিঅ'ৰ এই প্ৰাইড স্কিমৰ কেলেংকাৰীৰ দাগ অধিক দামত বিদ্যুৎ ক্ৰয়ৰ দাগো আপোনাৰ গাৰ পৰা কেতিয়াও নাযায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গতিকে আমি দাবী উত্থাপন কৰিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সহ সকলোকে তদন্তৰ আওতালৈ আনিব লাগে আৰু আমাৰ স্পষ্ট আৰু মুকলি প্ৰত্যাহ্বান যদি আপোনালোক নিকা যদি আপোনালোক স্বচ্ছ APDCLৰ লগত হোৱা সকলো সোৰ্চৰ পাৱাৰ পাৰ্চেছ এগ্ৰিমেণ্ট আপোনালোকে ৰাজহুৱা কৰক
নহতো আমাৰ যি RTI কৰিছোঁ RTI অধীনত আমাৰ তথ্যখিনি দিয়ক আমাৰ মূল বক্তব্য এয়াই আছিল আমি পুনৰবাৰ কৈছোঁ যে APDSL কালি যি স্পষ্টীকৰণ দিছে সেই স্পষ্টীকৰণ আভুৱা ভৰা এই কেলেংকাৰীত APDSL জড়িত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জড়িত থকা অধিক দামত বিদ্যুৎ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে এইবিলাক সকলোৰে তদন্ত হ'ব লাগিবই আমাৰ দুটা বিষয়ক লৈ আজি আমাৰ সংবাদমেল আছিল এটা বিষয়ৰ মই বক্তব্য আমি উত্থাপন কৰিলোঁ আৰু এটা বিষয়ত বক্তব্য উত্থাপন কৰিব আমাৰ দলৰ অন্যতম সাধাৰণ সম্পাদক ৰাছেল হুছেইন ডাঙৰীয়াই আমাৰ ৰাছেল ডাক তেখেতৰ বক্তব্য দাঙি ধৰিবলৈ অনুৰোধ জনাইছোঁ আৰু আমাৰ অন্য এজন সাধাৰণ সম্পাদক আজিজুৰ ৰহমান ডাঙৰীয়া উপস্থিত আছে মই তেখেতকো ইয়ালৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ নতুনকৈ দিয়া কাটি দিয়া হৈছে সাংবাদিক বন্ধুসকল ধন্যবাদ জনাইছোঁ ইতিমধ্যে এটা বিষয়ত ভাস্কতি শইকীয়াই আপোনালোকক এড্ৰেছ কৰিলে আৰু এটা বিশেষ বিষয় আমাৰ দৃষ্টিগোচৰ হৈছে যোৱাকালি কংগ্ৰেছৰ এগৰাকী নেতা তেখেতৰ নাম মেধি আলম বৰা তেখেতে এখন সংবাদমেল যোগে ৰাইজৰ দল আৰু ৰাইজৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈ ডাঙৰীয়া কেইবাটাও কথাৰ অভিযোগ আনি আক্ৰমণৰ লক্ষ্য কৰি লৈছে মই প্ৰথমে মেধি আলম বৰাৰ এটা কথাই তেখেতক জানিব বিচাৰিছোঁ যে এইটো তেখেতৰ মেধি আলম বৰা ডাঙৰীয়াই যোৱাকালি যিখিনি ৰাইজৰ দলৰ বিৰুদ্ধে আৰু অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে যিখিনি বক্তব্য ৰাখিলে সেইখিনি তেখেতৰ ব্যক্তিগত বক্তব্য নে প্ৰদেশ কংগ্ৰেছৰ বক্তব্য সেই কথাটো আমি বিচাৰিছোঁ যে তেখেতসকলে স্পষ্ট কৰক দ্বিতীয় কথাটো হৈছে মেধি আলম বৰা ডাঙৰীয়াই বহু অভিযোগে আনিছে যে অখিল গগৈ ডাঙৰীয়াই কাৰ হৈ কাম কৰিছে প্ৰশ্ন কৰিছে তাৰ আগতে আমি এটা কথা প্ৰশ্ন কৰিব বিচাৰোঁ যে আচলতে মেধি আলম বৰা ডাঙৰীয়া কাৰ মানুহ তেখেতে বিজেপিত গৈ কংগ্ৰেছৰ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰা আমি লক্ষ্য কৰিছোঁ আগতে আকৌ কংগ্ৰেছত ঘূৰি আহি আকৌ বিজেপিৰ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰা দেখিছোঁ এগৰাকী ব্যক্তি আয়াৰাম গয়াৰাম কোনদিনাখন তেখেত বিজেপিত থাকে কোনদিনাখন কংগ্ৰেছত থাকে সেই হিচাপটো ৰখাটোৱে অসুবিধা শুনিব পাইছোঁ যে মাজতে আৰু কোনোবা এটা ৰাজনৈতিক দলত তেখেত গৈছিল তো এনেকুৱা এগৰাকী আয়াৰাম গয়াৰাম ব্যক্তিৰ কথাটো আচলতে গুৰুত্ব দিয়াৰ কোনো প্ৰয়োজন নাই কিন্তু যদি এই বক্তব্যখিনি কংগ্ৰেছৰ বক্তব্য তেতিয়াহ'লে ইয়াৰ উত্তৰ আমি নিশ্চিতভাৱে দিব লাগিব তেখেতে প্ৰশ্ন কৰিছে যে অখিল গগৈ ডাঙৰীয়াই ৰাইজৰ দলে কংগ্ৰেছৰ ঠাইবোৰত আমি বোলে সভা সমিতি পাতিছোঁ ডাঙৰ ডাঙৰ বিশাল ৰেলী কৰিছোঁ এইটো কাৰ নিৰ্দেশত তেওঁ সন্দেহ কৰিছে যে বিজেপিৰ নিৰ্দেশত যদি অসমখন যদি তেওঁলোকে ৰাইজৰ ভোটৰ দ্বাৰা যে কি মেণ্ডেট দিব সেইটোক যদি তেওঁলোকে বিশ্বাস নকৰি তেওঁলোকে ইতিমধ্যে ভগাই লৈছে যে এইখিনি বিজেপিৰ এইখিনি কংগ্ৰেছৰ তেতিয়াহ'লেতো হাস্যকৰ কথা ৰাইজৰ মাজলৈ যাওক কংগ্ৰেছে কোন কাৰ লগত আছে তেতিয়াহে নিৰ্বাচনৰ জৰিয়তে গম পোৱা হ'ব এটা ৰাইজৰ মাজলৈ নগৈ আমি এটা আঞ্চলিক দল হিচাপে প্ৰগতিশীল আঞ্চলিক দল হিচাপে আমি ৰাইজৰ মাজত যোৱাৰ পিছত যদি কংগ্ৰেছে অভিভাৱকৰ দৰে কথা কয় তেতিয়াহ'লেতো এইটো কথা কেতিয়াও গ্ৰহণযোগ্য নহয় ৰাইজৰ দলে আঞ্চলিকতাবাদী ৰাজনীতি আগুৱাই নিব বিচাৰিছে কোনো ৰাষ্ট্ৰীয় দলৰ নেঙুৰত ধৰি নহয় কিন্তু ৰাইজৰ দলে মৰ্মে মৰ্মে এটা কথা বিশ্বাস কৰে যে বিজেপিক পৰাভূত কৰিবৰ কাৰণে ঐক্যবদ্ধ হ'ব লাগে আৰু এই ঐক্যবদ্ধ যিখন মঞ্চ আছিল এই মঞ্চখনৰ পৰা কংগ্ৰেছ নিজেই আঁতৰি গৈছে এতিয়া তেওঁলোকেই কৈছে যে ৰাইজৰ দলেহে মঞ্চত থাকিব পৰা নাই তাৰমানে আপোনাৰ ঘৰৰ সন্মুখত হুল পুতি গাড়ী টায়াৰ পামচাৰ কৰিব বিচাৰিছে আকৌ তেওঁলোকেই অভিযোগ দিছে যে তেওঁলোকৰ গাড়ীৰ পামচাৰ কৰিব বিচাৰিছোঁ আমি হুল পুতি অতি হাস্যকৰ কথা এনেকুৱা বক্তব্য ৰখাটো উচিত নহয় আমি গৰিহণা জনাইছোঁ মেধি আলম বৰা ডাঙৰীয়াই এই কথাটোও কৈছে যে শিৱসাগৰত অখিল গগৈ ডাঙৰীয়া সভা পাতি দেখাওক তেওঁ পাহৰি গৈছে অলপমান তথ্য আৰু গৱেষণা কৰাৰ প্ৰয়োজন থাকে
যে নৱেম্বৰ মাহৰ 13 তাৰিখে এখন ডাঙৰ বিশাল নৱেম্বৰ মাহৰ 12 তাৰিখে এখন ডাঙৰ ৰেলী এটা শিৱসাগৰত হৈ গৈছে তাৰপিছত যোৱাকালি তেখেতে আকৌ আহ্বান জনায় যে শিৱসাগৰত অখিল গগৈ ডাঙৰীয়াই ৰেলী কৰি দেখাওক তেখেতে দেখা নাই নেকি যে ডিগবৈত কাৰ বিধায়ক আছে চিচি বৰগাঁৱত যি আমাৰ ৰেলী হৈছে তাত কাৰ বিধায়ক আছে ৰঙা নদীত যে ডাঙৰ ৰেলী হৈছে লক্ষীপুৰত তাত কাৰ বিধায়ক আছে খদিয়াত যে ৰেলী হৈছে ৰাইজৰ দলৰ তাত কাৰ বিধায়ক আছে সেইকাৰণে এনেকুৱা একপক্ষীয় কিছুমান কথাৰ ওপৰত বক্তব্য ৰাখি আৰু গৱেষণা নকৰাকৈ আৰু ৰাইজৰ দলে ক'ত ক'ত সভা কৰিছে ইয়াৰ জ্ঞান নথকাকৈ তেওঁলোকে এনেকুৱা ধৰণৰ মিথ্যাচাৰৰ আশ্ৰয় লোৱাটোক আমি গৰিহণা জনাইছোঁ আৰু এটা কথা মনত ৰখা উচিত এই কথাটো অভিযোগ আনিছে যে অখিল গগৈ ডাঙৰীয়াই কংগ্ৰেছৰ সহায় অবিহনে শিৱসাগৰত 26ত জয়লাভ কৰিব নোৱাৰে তেখেতসকলে পাহৰি গ'ল চাগে যে কংগ্ৰেছৰ প্ৰাৰ্থী থকাৰ পিছতো 2021 চনৰ বিধানসভাৰ নিৰ্বাচনত অখিল গগৈ ডাঙৰীয়াই বিপুল ভোটত জয়লাভ কৰি আহিছে যদি তেওঁলোকে এতিয়াই সিদ্ধান্ত লৈ লৈছে যে অখিল গগৈ ডাঙৰীয়াক 26ত হৰুৱাব তেতিয়াহ'লে কাৰ ডিক্টেশ্যনত দিছপুৰীয়াৰ ডিক্টেশ্যনত তেওঁলোকে কাম কৰিছে নেকি আজি তেখেতসকলে বাৰে বাৰে বিজেপিৰ কথা কয় যে বিজেপিৰ হৈ কাম কৰা বুলি কৈছে এতিয়া যিগৰাকী ব্যক্তিয়ে সংবাদমেল কৰিছে তেওঁ কোনদিনাখন বিজেপিত থাকে কোনদিনা কংগ্ৰেছত থাকে সেই কথাটো আমি গমেই নাপাওঁ আৰু দ্বিতীয় কথাটো হৈছে যে যদি এইটো কংগ্ৰেছৰ বক্তব্য হয় তেতিয়াহ'লে এটা কথা আমি স্পষ্ট কৰিব বিচাৰোঁ যোৱা লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছৰ দুগৰাকী কাৰ্যকৰী সভাপতি এগৰাকী ৰাণা গোস্বামী এগৰাকী কমলাক্ষ পুৰকায়স্থ বিজেপিত যোগদান কৰিছে এগৰাকী প্ৰাক্তন মন্ত্ৰী আৰু বৰ্তমানৰ বিধায়ক বসন্ত দাস বিজেপিত যোগদান কৰিছে মানুহৰ মনত বিভ্ৰান্তি সৃষ্টি কৰি পেলাইছে যে কোন হয় এই কংগ্ৰেছৰ নেতা কাৰ্যকৰী সভাপতি দুজনে যদি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত গুচি যায় আমি কাক ভোট দিম কংগ্ৰেছৰ প্ৰাৰ্থীক ভোট দিয়া মানে কিজানি বিজেপিকে ভোট দিছোঁ যিগৰাকী গৌৰৱ গগৈ ডাঙৰীয়াৰ কেম্পেইনিঙত সন্মুখৰ পৰা নেতৃত্ব দিয়া যিগৰাকী মেনেজাৰ মানস বৰা ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ সোঁহাত বুলি কয় তেওঁৱে পিছদিনাখন বিজেপিত গুচি গ'ল গমেই নাপালে তাৰ পিছত যদি কয় কাৰ হৈ প্ৰশ্ন কৰিছে তেতিয়াহ'লে মানুহে মানে আচলতে কংগ্ৰেছক বাধ্য হ'ব যে আপোনালোক কোন হয় কাৰ হয় স্পষ্ট কৰক বিধানসভাত যেতিয়া মুখ্যমন্ত্ৰীৰ পত্নীৰ ছাবচিডি কেলেংকাৰীৰ কাৰণে প্ৰতিবাদ কৰা হওক মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ প্ৰতিবাদ হওক তেতিয়া কোন অখিল গগৈৰ বাহিৰে আৰু কোনে কোনে প্ৰতিবাদ কৰিছে অসমৰ জনগণই দেখা পাইছে কোন কেতিয়া আয়াৰাম গয়াৰাম কংগ্ৰেছৰ হৈছে কংগ্ৰেছৰ নাৰ্চাৰীত লালিত পালিত হৈ অসমত কোনে এতিয়া বৰ্তমান ৰাজনীতি কৰি আছে এই কথাবোৰ স্পষ্ট এই তালিকাখন যদি মই কৈ দিওঁ তেতিয়াহ'লে সকলোৱে আচৰিতে হ'ব যে প্ৰাক্তন কংগ্ৰেছী বৰ্তমানৰ বিজেপি বিধায়ক কেইগৰাকীমানৰ মই নাম কৈ দিব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মা অজন্তা নেওগ জয়ন্ত মল্ল বৰুৱা পীযুষ হাজৰিকা দিগন্ত কলিতা বিশ্বজিৎ ফুকন মানৱ ডেকা ৰূপজ্যোতি কুৰ্মী সুশান্ত বুঢ়াগোহাঁই তৰংগ গগৈ বলিন চেতিয়া অমিয় ভূঞা বিদ্যা সিং ইংলে কৃষ্ণেন্দু পাল আকৌ কংগ্ৰেছৰ বিধায়ক হৈ বিজেপিৰ লগত থকা কেইজন কংগ্ৰেছৰ বিধায়ক হয় তেওঁ কিন্তু এতিয়া বিজেপিৰ লগত থাকে তেওঁ এগৰাকী হ'ল বসন্ত দাস শশী দাস কমলেক্ষদেৱ পুৰকায়স্থ ছিদ্দিক আহমেদ আৰু 2021 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰি পৰাজিত হোৱাৰ পিছত বিজেপিত যোগদান কৰা নেতা তাৰমানে এনেকুৱা ব্যক্তিক প্ৰাৰ্থিত্ব দিছিল যোনে বিজেপিত যোগদান কৰিলে সুৰেশ বৰা কিশোৰ ভট্টাচাৰ্য কুলদীপ বৰুৱা অঞ্জন বৰা অংকিতা দত্ত বিস্মিতা গগৈ পদ্মলোচন দলে শংকৰ প্ৰসাদ ৰায় সুৰুজ দিহিঙীয়া প্ৰাক্তন কংগ্ৰেছী নেতা বৰ্তমান বিজেপিৰ ডাঙৰ ডাঙৰ বিয়াগিম নেতা কেইগৰাকী সাংসদো আছে মই সেইকেইটা নামো দি দিছোঁ বৰ দীঘলীয়া তুলিৰাম ৰহাং ৰাণা গোস্বামী ভুৱনেশ্বৰ কলিতা প্ৰদান বৰুৱা কৃপানাথ মাল্লা শান্তিয়াছ কুজুৰ এৰে গোটেইকেইগৰাকী সাংসদে হয় ৰাণা গোস্বামীক বাদ দি আৰু তুলিৰাম ৰহাং গৌতম ৰয় মানস বৰা কল্যাণ গগৈ পংকজ বৰবৰা ৰঞ্জন বৰা দিলীপ শৰ্মা নাৰায়ণ ডেকা মেধি আলম বৰা দাদুতাই ইয়াতে মানস বৰাৰ দাদুতাইৰ এজন গৌৰৱ গগৈৰ সোঁহাত আৰু এজন বাওঁহাত বুলি কৈছিল তাৰপিছত যদি জুৰি শৰ্মা বৰদলৈ তাৰপিছত যদি জুৰি শৰ্মা বৰদলৈ চেয়াৰমেন আছিল হেণ্ডলুমছ এণ্ড টেক্সটাইলৰ নে কি হয় তাৰপিছত কংগ্ৰেছৰ দিনত
তাৰপিছত যদি কংগ্ৰেছে কয় অখিল গগৈ ডাঙৰীয়াক যোনে বলিষ্ঠভাৱে বিধানসভাৰ ভিতৰত আৰু ৰাইজৰ দলে বলিষ্ঠভাৱে মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ পৰা বিজেপিৰ সমস্ত দুৰ্নীতিৰ বিৰুদ্ধে ৰাজপথত ৰাজনৈতিক সংগ্ৰামখন আগুৱাই লৈ যোৱাৰ পিছত তেওঁলোকে যদি আমাক প্ৰশ্ন কৰে যে আমি কাৰ হৈ কাম কৰিছোঁ, তেতিয়াহ'লে বিজেপি কংগ্ৰেছৰ নাৰ্চাৰীখনত লালিত পালিত হোৱা এই তালিকাখনত আজি কোনে বিজেপি চলাই আছে? কংগ্ৰেছে বিজেপি চলাই আছে না? কালিলৈকে যে আকৌ কোন কোন কংগ্ৰেছৰ নেতা বিজেপিলৈ যাব তাৰ কি নিশ্চয়তা আছে? কংগ্ৰেছে যে টিকেট দিছিল, এই টিকেট দিয়াৰ স্ক্ৰিনিং কোনে কৰে তেতিয়াহ'লে? যাৰ কোনো আদৰ্শৰ প্ৰতিয়ে তেওঁলোকৰ কোনো নিষ্ঠা নাই। এটা ৰাজনৈতিক দলৰ এটা আদৰ্শ যদি থাকে, সেই আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ৰাজনীতিত যোগদান কৰে। তেওঁলোকে ৰাজনীতিত যোগদান কৰিছে নে ক্ষমতাৰ পিছত দৌৰিছে? সেইকাৰণেই কৈছোঁ, মই এই মঞ্চৰ পৰা পুনৰবাৰ কৈছোঁ, যদি মেধি আলম বৰা ডাঙৰীয়াৰ এয়া বক্তব্য হয় তেতিয়াহ'লে একো ক'বলগীয়া নাই। যদি যোৱাকালি যিখিনি কথা ক'লে এইখিনি যদি কংগ্ৰেছৰ বক্তব্য হয় তেতিয়াহ'লে এইখিনি আমাৰ প্ৰশ্ন, কংগ্ৰেছলৈ মুকলি প্ৰশ্ন, স্পষ্ট কথা। আৰু ৰাইজক এইবিলাক আভুৱা ভৰা কথা কৈ বিভ্ৰান্ত কৰি লাভ নাই। বিৰোধী ঐক্যৰ পৰা কংগ্ৰেছ নিজে ওলাই গৈছে। তেওঁলোকে এতিয়া তালাফাল লগাই যদি ক'ব বিচাৰে, মানুহক পতিয়ন নিয়াব বিচাৰে যে ঐক্যবদ্ধ হ'ব লাগে, তে প্ৰতাৰণা আৰু অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰি বিশ্বাসঘাতকতা কৰা ৰাজনৈতিক দলটো কোন? কংগ্ৰেছ। কোনে কংগ্ৰেছৰ দায়িত্বত থাকি বিৰোধী মঞ্চৰ নেতৃত্বত থকা নেতাগৰাকী কোন? কোনে নিজে ৰিজাইন দি ওলাই গুচি গৈছে? সেই কথাবোৰ কংগ্ৰেছে স্পষ্ট কৰক। তেওঁলোকে বাৰে বাৰে চালে বেৰে কৈ ৰাইজৰ দলক প্ৰশ্ন কৰি লাভ নাই। ৰাইজৰ দলে আদৰ্শত অটুট আছে। 2021 চনতো ৰাইজৰ দলে যেতিয়া এখন পত্ৰ দিছিল যে এটা সাম্প্ৰদায়িক শক্তিৰ বুকুচাত উঠি আন এটা সাম্প্ৰদায়িক শক্তিক পৰাভূত কৰিব নোৱাৰোঁ, সেইকাৰণে আপোনালোকে UDFক বাদ দিয়ক, তেতিয়াও ৰাইজৰ দলক কৈছিল যে ৰাইজৰ দল বিজেপিৰ বি টিম। তাৰপিছতো প্ৰমাণেই হৈ গ'ল যে কংগ্ৰেছে এতিয়া তালাফাল লগাই UDF বিজেপিৰ বি টিম বুলি কয়। সেইকাৰণে ৰাইজৰ দলে নিজৰ আদৰ্শৰ পৰা 1% বিচ্যুত হোৱা নাই। ৰাইজৰ দলে নিজৰ আদৰ্শত অটুট আছে। যি আঞ্চলিকতাবাদী আদৰ্শ, এই আদৰ্শক ৰাইজৰ দলে আগুৱাই লৈ যাব। আমাৰ ৰাইজৰ দলৰ আদৰ্শ কোনো আন ৰাজনৈতিক দলৰ বন্ধকত থৈ ৰাইজৰ দলে ৰাজনীতি নকৰে। ৰাইজৰ দলে অসমৰ শদিয়াৰ পৰা ধুবুৰীৰ পৰা বৰাকৰ পৰা থকা অসমৰ সকলো ভাষা ভাষী ধৰ্মাৱলম্বী লোকক লৈ ৰাজনীতি কৰিব, কাৰো ডিক্টেশ্যনত ৰাজনীতি নকৰে। ধন্যবাদ।